Hello friends, welcome to my study with Bibi. আজি মই আপোনালোকক কেনে ধৰণে শিশুসকলক পঢ়িবলৈ অভ্যাস কৰাব লাগে তাৰ বিষয়ে অকণমান কওঁ। আপোনালোকে মোৰ কথাখিনি হয় নে নহয় চিন্তা কৰি চাব আৰু এটা হ'লেও তলত কমেণ্ট কৰিব, কাৰণ মই এই কথাখিনি কওঁ, এইখিনি কথা সঁচা নে মিছা মই উত্তৰ পাব লাগিব নহয় কাৰোবাৰ পৰা। আপোনালোকে মোক দিব লাগিব সেই উত্তৰ। যদি আপোনালোকে নহয় কয় মই মিছা কথা কৈছোঁ বা মোৰ কথাখিনি শুদ্ধ নহয়, তেনেধৰণৰ যদি মই কমেণ্ট পাওঁ বা হয় বুলি কমেণ্ট পালেও মোৰ ভাল লাগিব, তেতিয়াহে মই নেক্সট ভিডিঅ'ত কিবা এটা ক'বলৈ ভাল পাম। এটা কথা জানিব, শিক্ষাগত কথাখিনি যেতিয়া ক'বলৈ যোৱা হয় তাত যদি ভুল হয় বহুত ডাঙৰ কথা, আৰু সেই শুদ্ধ বিচাৰ কৰিব পাৰিব আপোনালোকেহে। সেইকাৰণেই কৈছোঁ আপোনালোকে তলত এটা হ'লেও কমেণ্ট লিখিব। এটা ল'ৰা বা এজনী ছোৱালী ইংলিছ অংকত গেধা, মানে বেয়া পাই কৰি, সেই ল'ৰাটো বা ছোৱালীজনীক আপুনি চোকা কৰিব পাৰিব। অভ্যাসৰ ওপৰত কথা, আপুনি কেনেধৰণে পৰিচালনা কৰিছে। প্ৰথম দিনা তাক সৰু সৰু দুটা অংক কৰিবলৈ দিয়ক। সি যেতিয়া সেই দুটা অংক পাৰিব, তাৰপিছত আপুনি তাক গোট দিয়ক। সি যেতিয়া শলাগৰ শৰাই পাব, পিছদিনা সি আৰু দুটা অংক দিয়া পাব। তাৰ পিছদিনা আপুনি অকণমান বেলেগ এটা দিয়ক। এনেকৈ গৈ গৈ সি লেচনৰ টান টান অংকবোৰ কৰিবলৈ আগবাঢ়িব। চাব কিন্তু সেই অংক কৰিবলৈ যাওঁতে আগত দিয়া আপুনি সেই সৰু সৰু অংক দুটা প্ৰত্যেক দিনাই কিন্তু দুটা হ'লেও অংক দি ল'ব। মনটো ভাল লগাব লাগিব নহয়। তাৰপিছত অভ্যাস হোৱাৰ পিছত আপুনি ইয়াৰ পিছৰ লেচনটো যেতিয়া দিব, প্ৰতিদিনে তাৰ আগৰ লেচনটো দুটা অংক কিন্তু দিবলৈ নাপাহৰিব। আৰু ৩-৪ দিনৰ মূৰে মূৰে তাৰ আগৰ লেচনৰ ২-এটা অংক ৫টামান প্ৰায় কৰাই পেলাইহে নেক্সট লেচনলৈ যাব, আৰু সেই অংক ভাল পোৱা হ'ব। ঠিক তেনেদৰে ইংলিছত আপোনাৰ কি হয়, ইংলিছৰো আপুনি গ্ৰামাৰ আৰম্ভ কৰক। গ্ৰামাৰ আৰম্ভ কৰোঁতে মই ধৰি লৈছোঁ আগৰখিনি আপোনাৰ নাউন প্ৰনাউন সেইখিনি হৈ গৈছে, টেন্সৰ কথাই কৈছোঁ। আপুনি প্ৰথম ধৰি লওক প্ৰেজেণ্ট টেন্স দিলে, পাষ্ট টেন্স, ফিউচাৰ টেন্স, এই তিনিটা কৰাই থাকিলে। তাৰপিছত আপুনি আৰম্ভ কৰিব লাগিব নহয় প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ। সেই আৰম্ভ কৰাৰ আগত আপুনি আগৰ প্ৰেজেণ্ট পাষ্ট ফিউচাৰ তিনিটা দি ল'ব। প্ৰেজেণ্ট কণ্টিনিউৱাছ আজি আপোনাৰ শেষ হৈ গ'ল দেখুৱাই, মানে আজি প্ৰায় 4-5 দিন আপুনি প্ৰেজেণ্ট কণ্টিনিউৱাছৰ কাম কৰিলে, কাৰেক্ট টেন্সো দিলে, কিবা কিবি নিয়ম চিয়ম শিকাই হৈ গ'ল। আপুনি তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট আৰম্ভ কৰিব লাগে। প্ৰেজেণ্ট পাৰফেক্ট আৰম্ভ কৰাৰ আগত আপুনি প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বা পাষ্টৰ সেই যিকেইটা শিকি আহিলে আগত, তাৰ কিন্তু দুটা আপুনি প্ৰথম দি ল'ব লাগিব। কাৰণ এইটো যদি এৰি দি আপুনি প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰম্ভ কৰে, তাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছত মন বহি যোৱাৰ লগে লগে তাৰ আগৰখিনি পাহৰি যাব। মানে একেবাৰে যিটো ল'ৰা ছোৱালীয়ে মন নকৰে, মই সেইটো কথা কৈছোঁ। কোনো ল'ৰা ছোৱালী গেধা নহয়, আচলতে তেওঁলোকক নিয়াৰহে কথা। আমি কেনেধৰণে তেওঁলোকক বাট দেখুৱাই নিছোঁ চাব। যেতিয়া সি আগৰ দিয়া সেই ট্ৰেন্সলেশ্যন বা কাৰেক্ট টেন্স কিবা কিবি কৰিব, সেইকেইটা পাৰিব নহয়, পৰাৰ পিছত সি আকৌ নতুন এটা শিকিবলৈ আগ্ৰহী হ'ব। আৰু এটা কথা, নতুনটো শিকাই গৈ থাকোঁতে যদি আগৰ নিদিয়ে কিন্তু পাহৰি যাব। গোটেইখিনি লগাই কমকৈ এইকেইটা কৰি লওঁ, তাৰপিছত আমি আজি নতুন এটা আৰম্ভ কৰিম। এনেকৈ আপুনি গৈ থাকক। ঠিক আছে, মই ক'লোঁ এতিয়া আকৌ আপুনি ভইচ ধৰিলে। কথা এটা কৈছোঁ, ক্লাছ 7-8ৰ ল'ৰাৰ কথা কৈ আছোঁ দেই, একেবাৰে শিশু কোৱা নাই। ভইচ ধৰিলে, ভইচ ধৰাৰ লগে লগে আপুনি টেন্স এৰি দিব নোৱাৰিব। কিন্তু দুটা ট্ৰেন্সলেশ্যন বা কাৰেক্ট টেন্স আপুনি প্ৰতিটো টেন্সৰে কমকৈ হ'লেও প্ৰথম আৰম্ভণিতে দি ল'ব লাগিব। তাৰপিছত আপুনি ভইচ আৰম্ভ কৰক। পিছদিনা আপুনি ভইচ দুটামান দিয়ক, তাৰ দুটামান দিয়ক, 10টা তুমি প্ৰথম কৰি লওঁ, তাৰপিছত নেক্সটলৈ যাম। থাকিবই লাগিব সদায়। আজি ছায়েন্স পঢ়াইছে, কিন্তু আগমুহূৰ্তত আপুনি কালি দিয়া 10টা কৰি লোৱাচোন, তাৰপিছত আমি ছায়েন্স পঢ়িম। এনেধৰণে যদি আগবাঢ়ে, লাগি থাকিবই লাগিব। ভাল ফল পাবলৈ হ'লে কষ্ট কৰিবই লাগিব। সম্পূৰ্ণ দায়িত্ব থাকে মাকৰ ওপৰত। মাকে নাজানে পঢ়িব, একোৱেই নাজানে, কিন্তু মাকে গাইড দিব লাগিব। যদি শক্তি হয় পইচা খৰচ কৰি টিউশ্যন দিয়াব, যদি একেবাৰে জনা মানুহ ঘৰত নাথাকে। যদি শক্তি থাকেতো ভালেই কথা, শক্তি নাথাকিলে কৈছোঁ টিউশ্যন ক'ৰ পৰা দিব। শক্তি নাথাকিলে আপুনি টিউশ্যনো দিব নোৱাৰে আৰু নিজে পঢ়ুৱাবও নোৱাৰে। আপোনাৰ তেতিয়াও বাট আছে, তেতিয়া আপুনি শিক্ষকৰ লগত যোগাযোগ কৰক। আৰু এনেও শিক্ষক ছাত্ৰ পেৰেণ্টছ
একেলগে থাকিবই লাগিব, সপ্তাহটোত এদিন বা মাহেকত 2 দিন। আপুনি একো নাজানে, আপোনাৰ ল'ৰাটো বা ছোৱালীজনীৰ কাৰণে আপুনি যিখন স্কুলত এডমিশ্যন দিছে সেই স্কুলৰ শিক্ষকৰ লগত আপুনি যোগাযোগ ৰাখক। আপোনাক তেখেতসকলে চিনি পাব, আপুনি কেনেকুৱা পৰিৱেশত আছে, কিমান আপোনাৰ শক্তি আছে সেই ল'ৰাটোক আগবঢ়াই দিবলৈ। তেতিয়া তেওঁলোকে সেই ল'ৰাটো বা ছোৱালীজনীৰ দায়িত্ব সম্পূৰ্ণ লৈ ল'ব। কেনেদৰে ল'ব? তেওঁলোকে পঢ়ুৱাই শুনাই নিজে ভালকৈ এটা ভাল নম্বৰ পাব পৰা ল'ৰা বা ছোৱালী তেওঁলোকে বনাই দিব। আপুনি টিউশ্যন দিবৰ কাৰণে কেতিয়াও ধৰ ফৰাই ফুৰিব নালাগে, পইচাৰ কাৰণে হাবাথুৰি খাব নালাগে ল'ৰাটোক টিউশ্যন দিবলৈ। থকাসকলৰ কথা কোৱা নাই, মই নথকাসকলৰ কথা কৈছোঁ। তেওঁলোকক শিক্ষকে সেই ছাত্ৰজন বা ছাত্ৰীগৰাকীক সম্পূৰ্ণ দায়িত্ব শিক্ষকে লৈ ল'ব, শিকোৱা বুজোৱা। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, মাত্ৰ আপোনালোকৰ এটাই কাম, আপোনালোকে সেই ল'ৰাটো বা ছোৱালীজনীৰ কাষত থাকক আৰু স্কুলৰ লগত যোগাযোগ কৰি ৰাখক। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।